এইবাৰ বাঁহৰ চুঙাত দৈ নহয়, এইবাৰ বাঁহৰ চুঙাত বিয়াৰ চিঠি। কলিয়াবৰত বিজুলী বাঁহেৰে নিৰ্মাণ নিমন্ত্ৰণী পত্ৰ। এখন বিয়াৰ ব্যতিক্ৰমী বিশেষ নিমন্ত্ৰণী পত্ৰ। দৰা কইনা দুয়ো ঘৰৰ সন্মতি সাপেক্ষে বিয়া ঠিক কৰা হয় আৰু দুয়ো ঘৰৰ সন্মতি সাপেক্ষে বিয়াৰ তাৰিখ নিৰ্ধাৰণ কৰা হয়। এয়া এক পৰম্পৰা। তাৰিখ নিৰ্ধাৰণৰ পাছত অন্যতম আগতীয়া কাম হ'ল নিমন্ত্ৰণ জনোৱা। প্ৰথমে দূৰণিবতীয়া আৰু মিতিৰ কুটুম্বক নিমন্ত্ৰণ জনোৱা হয়। ব্যক্তিগতভাৱে গৈ নিমন্ত্ৰণ জনালেও এখনি নিমন্ত্ৰণী পত্ৰ আগবঢ়োৱা হয়। অহা নৱেম্বৰত কলিয়াবৰৰ এজন যুৱকৰ বিয়া। নিমন্ত্ৰণী পত্ৰ লৈ বিয়াত মাতি ফুৰিছে যুৱকজনে। পিছে অন্য বিয়াৰ নিমন্ত্ৰণী পত্ৰৰ লেখীয়া সাধাৰণ খামত ভৰোৱা পত্ৰ নহয়। পত্ৰখন ভৰোৱা হৈছে সুন্দৰ একোটি বাঁহৰ চুঙাত। বিজুলী বাঁহৰ পাত নিৰ্দিষ্ট জোখত কাটি সজাই সাঁচি তৈয়াৰ কৰা হৈছে এই চুঙা আৰু সাঁফৰখন। নিমন্ত্ৰণ জনাবলগীয়া সকলক অসমীয়া পৰম্পৰা ৰক্ষা কৰি নিমন্ত্ৰণ জনাইছে যুৱকজনে। যুৱকজন হ'ল কলিয়াবৰৰ এগৰাকী সাংস্কৃতিক কৰ্মী, ভাস্কৰ্য শিল্পী গগন নামেৰে পৰিচিত সঞ্জীৱ শইকীয়া। বন্ধু আৰু সাংস্কৃতিক কৰ্মীৰ সহযোগত সঞ্জীৱৰ এই ব্যতিক্ৰমী প্ৰয়াস। গগনৰ এই ব্যতিক্ৰমী নিমন্ত্ৰণী পত্ৰ এক চৰ্চাৰ বিষয় হৈ পৰিছে কলিয়াবৰত। চিঠিখনৰ চিন্তাটো আহিল কেনেকে, এদিন মায়ে মোক মানে বেলেগৰ বিয়াৰ চিঠি এখনৰ খাম এটাত বজাৰ লিষ্ট এখন লিখি দিছিলে। মানে পিছদিনাখন বজাৰ বাৰ, গতিকে বজাৰ লিষ্ট এখন লিখি দিছিলে। তেতিয়া মানে মই লিষ্টখন দেখি পেলাই মই চালোঁ যে মোৰ বিয়া যিহেতুকে আহি আছে, মোৰ বিয়াৰ চিঠিখনটো চাগে খামটোত বা চিঠিখনত চাগে কোনোবাই বিয়াৰ বজাৰ লিষ্ট লিখিব। সেই ভাবি মানে মই ভাবিলোঁ যে মোৰ বিয়াৰ চিঠিখনত বজাৰ লিষ্টখন লিখিব নোৱাৰাকৈ কিবা এটা উপায়েৰে বেলেগতকৈ বেলেগ কিবা এটা কৰিব পাৰি নেকি। তো তেনেকুৱা চিন্তাধাৰাতে প্ৰায় এদিন ৰাতি 11:30মান বাজিছে, চিন্তাটো আহি আছিল। আহি থাকোঁতে মোৰ বন্ধুবৰ নৱদ্বীপ বৰুৱাক মই ফোন কৰিলোঁ। আমি দুয়োটাই কথোপকথন কৰোঁতে এনেকৈ তেওঁ বিভিন্ন আইডিয়া দিলে, ময়ো কেইটামান আইডিয়া দিলোঁ। এনেকুৱা দুয়োটাৰে যুক্তি এনেকৈ কৈ থাকোঁতে এবাৰ এনেকৈ বাঁহৰ চুঙাটোৰ কথাটো ওলাওঁতে তেওঁ ক'লে বিৰাট ভাল হ'ব, সেইটোকে কৰা যাওক। তাৰপিছত মোৰ বন্ধুবৰ সঞ্জয়কো ফোন কৰিলোঁ। সঞ্জয়েও ক'লে, সঞ্জয়ে পিছদিনাখন চেম্পুল এটা বনাই দিছিলে মানে কি আইডিয়াটো লৈ পেলাই। তাৰপিছত মোৰ নন্দলাল ৰবি দাস, তেওঁকো মানে ক'লোঁ। তেওঁ যিহেতুকে এইখিনি বনোৱাত সহায় কৰিছে, যথেষ্ট কষ্ট কৰিছে। তেওঁ প্ৰথমতে আইডিয়াটো পোৱা নাছিল। তেওঁ পিছত ক'লে ঠিক আছে তুমি কৰা, মই লগত আছোঁ। তেতিয়া সেই সাহস পোৱাৰ পাছতে আমি পিছদিনাখন বিজুলী বাঁহ কাটিবলৈ গ'লোঁ। আনি পেলাই আমি প্ৰচেছিঙত যিখিনি কাম আছিলে সেইখিনি আমি কৰিবলৈ লৈছোঁ। এইটো কাম কৰোঁতে প্ৰায় আমাৰ 4 মাহৰ আগত আমি কামটো ষ্টাৰ্ট কৰিছোঁ। আৰু প্ৰথমতে কৰোঁতে হয়তো আমাৰ 20-25টামান আমাৰ এনেই অথলে গৈছে, কাৰণ আমি আইডিয়াহে কৰিছিলোঁ। কিন্তু আমি প্ৰেক্টিকেলি কামটো আমি কৰোঁতেহে আমি গম পাইছিলোঁ যে তাক কৰোঁতে অকণমান দিগদাৰ আছিলে। গতিকে কৰোঁতে আমাৰ সফল হৈ গ'ল। এতিয়া যথেষ্টখিনি ইয়াৰ যিখিনি বাঁহৰ চুঙাটোৰ বিয়াৰ চিঠিখনৰ যিখিনি ষ্টিকাৰ আছে, বিয়াৰ চিঠিখনৰ ডিজাইন আছে, সেইখিনি মোৰ ভাতৃপ্ৰতিম ধন বৰভূঞাই কৰিছে। আৰু চিঠিখনৰ লিখনিখিনি জোনাকংকন ভাস্কৰ শইকীয়া আৰু ধনবৰে অকণমান কৰিছে। আৰু বাকী ইয়াত লগে লগে সহায় কৰিছে মোৰ দাদা পল্লৱ শইকীয়া, মনোজ পাচনি, তাৰপিছত গুণমণি ওজা, তাৰপিছত ৰূপজ্যোতি, মানস, এনেকৈ আমাৰ গোটেইকেইজনে আমাক সহায় কৰিছে। আৰু সেই ফলস্বৰূপে আমাৰ গোটেই চিঠিখন ওলাই পৰিছে। নহয় মানে ব্যতিক্ৰমী বন্ধুৰ বিয়া, তাতে তো অলপ ব্যতিক্ৰম হ'বই লাগিব। প্ৰায় 4 মাহমানৰ কষ্ট, বহুদিনৰ চিন্তাৰ ফচল আজিৰ এই চিঠিখন। আৰু বন্ধুৰ বিয়াৰ কাৰণে অলপ ব্যতিক্ৰম কৰিছোঁৱে, আৰু বহু ব্যতিক্ৰমী আছে। আপোনালোকে লাহে লাহে সকলো গম পাই থাকিব। কিমানমান বনালে? চিঠি মোটামুটি আমি 1000 তৈয়াৰ কৰা হৈছে। এতিয়া 600 আমি নিমন্ত্ৰণ দিব পৰাৰ অৱস্থাত আছোঁ, আৰু 400ৰ কাম চলি আছে মানে। আৰু 400 হ'লে আমি সম্পূৰ্ণ নিমন্ত্ৰণ দিব পাৰিম। আৰু কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ প্ৰতিবেদন, এনি ভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই।
আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হবলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতিচিত্ৰ বনত 5 বছৰ বয়সৰ পৰা 70 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন